নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি বৰক্ষেত্ৰীত আত্মসহায়ক গোটলৈ ঋণ প্ৰদান মুকালমুৱাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নলবাৰীৰ উদ্যোগত বেংক ঋণ প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় মুকালমুৱাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নলবাৰীৰ উদ্যোগত আত্মসহায়ক গোটক বেংক ঋণ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে ৩৪৪টা আত্মসহায়ক গোটক প্ৰায় ৩৩ কোটি ৭৫ লাখ টকাৰ বেংক ঋণৰ চেক প্ৰদান কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ চৌহদত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত আত্মসহায়ক গোটক বেংক ঋণৰ চেক প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই উক্ত অনুষ্ঠানত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মুঠ ৩৪৪টা আত্মসহায়ক গোটক বেংক ঋণ প্ৰদান কৰা হয় উক্ত অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বেংক ঋণ প্ৰদান অনুষ্ঠানটোত আত্মসহায়ক গোটসমূহক প্ৰায় ৩৩ কোটি ৭৫ লাখ টকাৰ বেংক ঋণ চেক প্ৰদান কৰা হয় একেটা অনুষ্ঠানতে ঋণ লোৱাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা কেইবাটাও বেংকৰ বিষয়াক সম্বৰ্ধনা জনায় অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কৰ্তৃপক্ষই ডিস্ট্ৰিবিউশনৰ ক্যাম্প কৰা হৈছিল লোন ক্যাম্পৰ নিচিনা আৰু খুব ভাল ৰেসপন্স আমি বেংকখিনিৰ পৰা পাইছো দেখা গৈছে যে আত্মসহায় গোটৰ বাইদেউসকলৰ ক্ষেত্ৰত বেংকখিনিও আগভাগ লৈ আহে যেহেতু সাধাৰণতে লোনটো পৰিশোধ কৰা তেওঁলোকে কোনো ধৰণৰ গাফিলতি বা কোনো ধৰণৰ ডিলে নকৰে আৰু আমাৰ বৰ্তমান এই বৰক্ষেত্ৰী সমষ্টিত এই আজিৰ দিনটোত 44টা নাম্বাৰ অফ লোন স্যাংচন আৰু ডিসবাৰ্স কৰা হ'ব আৰু 33 কোটি 75 লাখ ৭০,০০০ টকাৰ লোন দিয়া হ'ব এটো ডিসেম্বৰ মাহৰ আৰু নৱেম্বৰ মাহৰ মিলি আৰু গোটেই বছৰটোত ইতিমধ্যে আমাৰ 1078 নাম্বাৰস অফ লোন 57 ক্ৰোৰ প্ৰায় 58 ক্ৰোৰ টকাৰ লোন দিয়া হৈছে আৰু এতিয়া আজি পৰ্যন্ত দিয়া হৈছে উল্লেখযোগ্য যে বেংক ঋণ প্ৰদান অনুষ্ঠানটোত জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ লগতে উপস্থিত থাকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নলবাৰী জিলা প্ৰকল্প বিষয়া চন্দন তালুকদাৰ বৰক্ষেত্ৰী ৰাজচক্ৰ বিষয়া কৌস্তভ ৰয় বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামীকে মুখ্য কৰি আত্মসহায়ক গোটৰ প্ৰায় ৫ শতাধিক মহিলা সদস্যই আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নলবাৰী জিলাৰ উদ্যোগত আমি আজি বৰক্ষেত্ৰী উন্নয়ন খণ্ডত আমি প্ৰায় ৩৪৪টা আত্মসহায়ক গোটক আমি বেংকৰ ঋণ প্ৰদান অনুষ্ঠান এটা ৰাখিছিলোঁ এই অনুষ্ঠানৰ জৰিয়তে প্ৰায় আমি ৩৩ কোটি ৭৫ লাখ টকা আজি আনুষ্ঠানিকভাৱে দিয়া হ'ল এই আনুষ্ঠানিকভাৱে দিয়া অনুষ্ঠানটোত উপস্থিত আছিল আমাৰ নলবাৰী জিলাৰ জিলা আয়ুক্ত মহোদয়া শ্ৰীযুতা বৰ্ণালী ডেকা বাইদেউ ইয়াত আমাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰমুখ্যে আমাৰ চাৰ্কল অফিচাৰ ছাৰ আছিলে গতিকে আমি মহিলাসকলক লৈ যথেষ্ট আশাবাদী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ আপোনালোকে নিজে দেখিছে যে আমি নলবাৰী জিলাখনক কেনেকুৱাকৈ আগবঢ়াই লৈ যাব পাৰোঁ বিশেষকৈ মহিলাসকলক কেনেকুৱাকৈ আগবঢ়াই নিব পাৰোঁ তাৰ বিভিন্ন কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰি থকা হৈছে মাননীয় জিলা আয়ুক্ত মহোদয়ৰ নেতৃত্বত আমি মাছৰুম বি কিপিং তাৰপিছত আমাৰ এৰি পালন এই সকলোবিলাক লৈ আমি অনাগত দিনত লাখ কোটি মহিলা কেনেকুৱাকৈ আমি কৰিব পাৰোঁ তাৰে প্ৰচেষ্টা হাতত লৈছোঁ আৰু আপোনালোক আটাইৰে সহযোগিতাত তথা নলবাৰীবাসী ৰাইজৰ সহযোগত আমি নিশ্চয় আমাৰ মহিলা আত্মসহায়ক গোটসমূহক নলবাৰী জিলাক এক বিশেষ মাত্ৰা দিবলৈ সক্ষম হয় নলবাৰীৰ পৰা আব্দুল্লাহেল কাফিৰ নিউজ নাও।